ষ্টাৰ চেলেঞ্জ কমপ্লিট নকৰি কিবা অসুবিধা হ'ব নেকি? বহুতে মোক ইনবক্সত মেছেজ কৰি আছে আৰু এইটো যে আছে কমেণ্টটো, এই কমেণ্টটো মই যোৱাকালি পালোঁ আৰু আগতে বহুতকেইটা মই কমেণ্ট পাইছোঁ যে ষ্টাৰ চেলেঞ্জ কমপ্লিট নকৰি কিবা প্ৰব্লেম হ'ব নেকি? হয়, আপোনাৰ ষ্টাৰ চেলেঞ্জ আপুনি যদি কমপ্লিট নকৰে আপোনাৰ তাতে ৰেংক থাকে কিছুমান, যেনেকৈ কৰি আপুনি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এনেকুৱা ধৰণৰ ৰেংক থাকে মানে আমাৰ ফেচবুকতো উইকলি চেলেঞ্জৰ কাৰণে। গতিকে 100টা যোনে পূৰণ কৰিব পাৰিব তাৰ এটা ৰেংক থাকে, 100টাৰ ওপৰত যিহেতু পাৰিব তাৰ এটা আৰু বেলেগ ৰেংক থাকে, বুজি পালে? তো এইটো হৈছে বস্তু, কিন্তু এনেকুৱা নহয় যে আপুনি ষ্টাৰ চেলেঞ্জটো ল'বই লাগিব। ষ্টাৰ চেলেঞ্জটো আপোনালোকে যদি নলয় তথাপিও কোনো অসুবিধা নাই, কিন্তু সেইটো কি ক'ব, চাপ'জ আপুনি গ্ৰেছ খাই কিনে পাছ কৰিলে এনেকুৱা টাইপৰ বস্তু বুজে, কিন্তু কোনো প্ৰব্লেম নাই। আপোনালোকে সেইটো হ'ল বুলি যে আপোনালোকে ভয় খাব যে মোৰ ষ্টাৰ চেলেঞ্জ নাই হোৱা, মই কি কৰিম কি নকৰিম, বুজি পালে? গতিকে সেইটো টেনশ্যন ল'ব নালাগে। আপুনি যেতিয়া আপোনাৰ প্ৰফাইলটো যেতিয়া ডাঙৰ হ'ব, গ্ৰ' হ'ব, কণ্টেণ্টবিলাক ভাল দিব, ধুনীয়া হ'ব, যেনেকৈ কৰি মোৰ বৰ্তমান সেনেকুৱা হৈ আছে, আপোনালোকে ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাওক, নিজৰ ভইচত দিয়ক, নিজৰ ফেচ দিয়ক, তেতিয়াহ'লে চাবা আপোনালোকৰ এদিন লাহে 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 এনেকুৱা ষ্টাৰ চেলেঞ্জবিলাক অতি সোনকালে হৈ যাব, অতি সোনকালে পূৰণ হ'ব। 100 কিয় আপোনাৰ এদিনতে আপোনাৰ 100 কিয় 400, 500, 1000 মানলৈকে আপোনাৰ এদিনৰ ভিতৰত আহিব, যদি আপোনাৰ কণ্টেণ্টবোৰ ভাল থাকে। আৰু কণ্টেণ্ট ভাল কেনেকৈ কৰিব, যেনেকৈ কৰি মই ভালকৈ বনাই আছোঁ আপোনালোকে এনেকৈ, যেনেকৈ কৰি মই লাইভ আহি আছোঁ, লাইভত মানুহে বহুত ফুল দিয়ে, কিমান ফুল দিয়ে, 100, 150, 10টা, 20টা, কিছুমান 500 মাৰে, এনেকুৱা দেখা পাইছে আপোনালোকে মোৰ লাইভবিলাক চাই দেখোন নহয়। গতিকে এতিয়া চাওক, যেতিয়া মই প্ৰথমতে লাইভ কৰিছিলোঁ, যেতিয়া মই ভিডিঅ' দিছিলোঁ, তেতিয়া মোৰ কিন্তু ফুল চুল এনেকুৱা একোৱে অহা নাছিল, মানে আপোনাৰ নিচিনা ছেম টু ছেম, যে দাদা মোৰ ষ্টাৰ চেলেঞ্জটো মই কেনেকৈ পূৰণ কৰিম, ময়ো এনেকৈ ভাবিছিলোঁ। কিন্তু চাওক, আজি মই এই তিন মাহ 2 দিন না 3 দিন হ'ল, আজি 3 মাহ 2-3 দিনৰ ভিতৰত আজি মই এনেকুৱা ছাকচেছ পালোঁ। আৰু এইটো কিয় পাইছোঁ, মই ভালকৈ কণ্টেণ্টবিলাক মই ভালকৈ দিছিলোঁ, ভালদৰে ভিডিঅ' বনাইছিলোঁ, অৰিজিনেল নিজৰ ভইচ আছিল। গতিকে আপোনালোকেও নিজৰ ভইচত কেতিয়াও গান চান কোনো যাতে নলগায়, বুজি পালে? গতিকে ষ্টাৰ চেলেঞ্জটো ইমান এটা জৰুৰী বৰ্তমান নহয়, কিন্তু জৰুৰী হয় যদি আপুনি ভাল কণ্টেণ্ট দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ষ্টাৰ চেলেঞ্জৰ পূৰণ হোৱাৰ কাৰণে ইমান প্ৰব্লেম নহ'ব। ভাল কণ্টেণ্ট দিয়ক, লাহে লাহে গ্ৰ' হ'ব। এদিনত আপোনাৰ কেতিয়া নহয়, আপুনি আজি নতুন পেজ খুলিছে, আপুনি আজি লগে লগে নাপাব। গতিকে পেজ খুলি ভাল কণ্টেণ্ট দিয়ক, যেতিয়া মানুহে আপোনাৰ ভিডিঅ' চাই ভাল পাব, তেতিয়া অট'মেটিক আপোনাক ষ্টাৰ মানে ফুলৰ ভাল পোৱা দি যাব। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক, কিয় জানে? কাৰণ কি মই ইনফৰ্মেটিভ ভিডিঅ' বনাই থাকোঁ। এইটো চাওক, এই যে প্লে'লিষ্টটো আছে না, প্লে'লিষ্টত মই বহুত ভিডিঅ' বনাই দিছোঁ। আপোনালোকৰ ফেচবুকত ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব, ৰিচ এংগেজমেণ্ট কেনেকৈ বাঢ়িব, নেট ফলোৱাৰ কেনেকৈ বাঢ়িব, বুজিছে? চাওক, আপোনালোকে প্ৰতিটো ভিডিঅ' ক'তো যাব নালাগে, এই অপূৰ্ব নাথৰ যিটো প্ৰফাইল আছে ইয়াতে আপোনালোকে চাওক, এই প্লে'লিষ্টবোৰৰ ভিতৰত গৈ কিনে আপোনালোকে মোৰ যিমান ভিডিঅ' আছে প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাওক, ফেচবুকৰ A to Z শিকিব। আপুনি ইনকাম কৰিব কেনেকৈ চাওক। আপোনাক মই কৈছোঁ নহয় যে আপোনাৰ 6 মাহ 1 বছৰৰ ভিতৰত আপোনালোকে 6 মাহ 1 বছৰৰ ভিতৰত আপোনালোকৰ যদি সৰু প্ৰফাইল 1K 2K 3K 5K যদি হয়, আপোনাৰ প্ৰফাইলটো 6 মাহ 1 বছৰৰ ভিতৰত 30ৰ পৰা 50, 100K আপোনাৰ প্ৰফাইলত ফলোৱাৰ্ছ হৈ যাব আপোনাৰ। মই কৈছোঁ, আৰু চবৰে হৈ আছে। আপোনালোকে এই যে কমেণ্ট বক্স যিবিলাক মোৰ আছে, মই কৈছোঁ নহয়, আপোনালোকে কমেণ্ট কৰি যাওকচোন, নতুন নতুন যিবিলাক মানুহ আছে তেওঁক ৰিপ্লাই কমেণ্ট কৰক, চাব আপোনাৰ ডেইলি আপুনি 100 পৰা 150 ফ্ৰেণ্ড ডেইলি পাব। আপুনি 2টামান কমেণ্ট কৰি যাওক, যেতিয়া গঠন ব্লগ, তেতিয়া আপুনি গম পাব তাৰ তলত কিমান মানুহে আপোনাক কমেণ্ট কৰে। এটা কমেণ্ট কৰি তাতে লাভ ৰিয়েক্ট কিমান পৰে, তাৰ তলত কমেণ্ট মানে সেইবিলাক আপোনাৰ ফলোৱাৰ্ছ, আৰু মোৰ ফলোৱাৰ্ছবিলাক পূৰা এক্টিভ হৈ আছে। তুমি ইয়াতে কমেণ্ট কৰিবা, সি তোমাক কমেণ্ট কৰিব, লগে লগে তোমাক বেক কৰিব, বুজি পালা? এইটো মনত ৰাখিব। গতিকে এক্টিভ ফ্ৰেণ্ড যদি আপোনালোকক লাগে, আনলিমিটেড, তুমি ইয়াত যিমান কমেণ্ট কৰিবা ইমান তুমি বন্ধু পাবা। যিমান নতুন মানুহ চবকে তুমি কমেণ্ট কৰা, কিন্তু 15 মিনিট গেপ কৰিবা, 15জনক কৰিবা, 15জনক ফ'ল' কৰিবা, তাৰপিছত লাভ ৰিয়েক্ট দিবা, লাইক দিবা, কমেণ্ট কৰিবা, তাৰপিছত তুমি অকণমান ৰখিবা 15-10 মিনিটমান, 10 মিনিট ৰখিবা, নহ'লে তুমি ব্লক খাবা। ব্লক খালে তেতিয়া তোমাৰ এই যে ব্লক খালে কি হ'ব, তোমাৰ কমেণ্ট কৰিব নোৱাৰিবা। গতিকে লাহে লাহে 10 মিনিট গেপ কৰি 10জন কৰি যাবা। দিনটোৰ ভিতৰত পাৰিলে তুমি, মই কৈছোঁ 200 মান কমেণ্ট কৰিব লাগে, 200। যদি তোমাৰ ফলোৱাৰ্ছ বাঢ়াব খোজা, 50ৰ পৰা 100K যদি 1 বছৰৰ ভিতৰত যদি কৰিব বিচাৰা, মই যেনেকৈ মোৰ চেনেলটো যেনেকৈ আগুৱাই গৈছে, মই আজি চাওক 23 দিনত আজি মোৰ 51K পাৰ হ'ব, আজি 52K হ'ব আজি ৰাতিৰ ভিতৰত। আপোনালোকৰো যদি হ'ব বিচাৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক, আৰু মই যেনেকৈ কৰোঁ সেনেকৈ কৰি যাওক, চাব আপুনি ছাকচেছ হ'ব, 100% ছাকচেছ হ'ব। সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ভালকৈ ৰাখি থৈ দিয়ক।